Hello and welcome to my YouTube channel students. তো ইয়াৰ আগতে মই মোৰ চেনেলটোত বায়োলজি কেমিষ্ট্ৰিৰ কিছুমান ভিডিঅ' দিয়া গৈছে ক্লাছ 11 আৰু 12 লেভেলৰ বায়োলজি 12 লেভেলৰ এটামান দিয়া গৈছে মই আৰু পিছত দি থাকিম 12 লেভেলৰ তো আজি মেথছৰ ক্লাছ 11 লেভেলৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰিম তো সেইটো আছিল সংহতি দ্যাট মিন্স সেটছ তো আমি অসমীয়া শব্দটো ভালদৰে নাজানিলে ইংৰাজী শব্দটো কিন্তু অৰ্থটো জানো যে সেট আমি কিছুমান সাধাৰণতে কৈ থকা যে অমুক সেটটো ইবাগে লৈ আহ তো সেটটো সিপাগে থৈ যা বা কিছুমান কাপ প্লেটৰে হওক যে কাপ প্লেটৰ সেটটো ইবাগে আন ইবাগে নি তাৰমানে সেট মানে সাধাৰণতে আমি জানোৱে কিন্তু এতে সংহতিটো হৈছে অসমীয়া শব্দ সেটৰ কিন্তু আমি অসমীয়া শব্দটো নকওঁ সাধাৰণতে ইংৰাজী শব্দ ব্যৱহাৰ কৰি থকা হয় তো সেট মানে হৈছে এটা সাজন বা কিবা এটা বস্তু লগ হৈ যিটো এটা থোপ হ'ব সেইটোৱে হৈছে সেট বা সংহতি তো এই অধ্যায়টোতো আমি সেই বিষয়ে অধ্যয়ন কৰিম তো ইয়াত যেহেতু এখন গণিত হয় গতিকে ইয়াত অংকৰ সাজন থাকিব অংকবোৰৰ অৰ্থাৎ সংখ্যাবোৰৰ সাজন বা এই অধ্যায়টোত থাকিব সংখ্যাৰ সাজন বা থোপ তো সংহতি তত্ত্ব অৱতাৰণা কৰিছিল অৰ্থাৎ সংহতি তত্ত্বটো দিছিল কোনে জাৰ্মান গণিতজ্ঞ যাৰ নাম জৰ্জ কেণ্টৰে তো এইজন গণিতজ্ঞই সংহতিৰ তত্ত্বটো উলিয়াইছিল এতিয়া সংখ্যাৰ সেট বুলি ক'লে আমি বহুতো ল'ব পাৰোঁ যেনেকুৱা আমি স্বাভাৱিক সংখ্যাৰ গঠনটো ল'ব পাৰোঁ স্বাভাৱিক সংখ্যাবোৰক নেচাৰেল নাম্বাৰ অৰ্থাৎ এনেদিও বুজোৱা হয় সেইটোৰ সংহতি মানে কি স্বাভাৱিক সংখ্যাৰ সংহতি বুলি ক'লে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে সেইবোৰক সেই সেটটো তাৰমানে গঠনটোক সংহতিৰ এটা সেট সংহতি বুলি কোৱা হ'ব ঠিক সেনেকৈ স্বাভাৱিক সংখ্যাৰ যুগ্ম সংখ্যাবোৰৰ সংহতি বুলি ল'ব পাৰোঁ অযুগ্ম সংখ্যাবোৰৰ সংহতি ল'ব পাৰোঁ ঠিক সেনেকৈ মই তিনিটা উদাহৰণ দিয়া গৈছে যে এটা কিউ মানে কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় তো সকলো পৰিমেয় সংখ্যাৰ সংহতি এটা ল'ব পাৰোঁ তো ইংৰাজীত কি ক'ব দ্য সেট অফ অল ৰেচনেল নাম্বাৰ তো ঠিক সেনেকৈ বাস্তৱ সংখ্যাৰ সংহতি ল'ব পৰা যায় তাৰপিছত ঠিক সেনেকৈ 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি ল'ব পৰা যায় তো এনেকৈ আমি এই অধ্যায়টোত সংখ্যাৰ গঠন বা সাজন চাম সংহতি মানে হ'ল এটা ডেফিনেশ্যন ইয়াত মই লিখিছোঁ যে সংহতি মানে হ'ল সুসংজ্ঞাবদ্ধ বস্তুৰ সংগ্ৰহ বস্তু সংগ্ৰহ কৰিব লাগে ইংৰাজীত দ্য সেট ইজ এ ৱেল ডিফাইন্ড কালেকশ্যন অফ অবজেক্টছ এইটোতো কি কোৱা হৈছে যে বস্তুৰ সংগ্ৰহ কৰাৰ কথা কৈছে তো এইটো হ'ল সাধাৰণতে একোটা আভাস প্ৰথমে তো এই অধ্যায়টোত সংহতিবোৰক যিকোনো বস্তু এটা সংহতি বুজাবলৈ আমি ডাঙৰ হাতৰ অৰ্থাৎ কেপিটেল লেটাৰৰ আখৰবোৰ ব্যৱহাৰ কৰা হ'ব যেনে A B C X Y Z অৰ্থাৎ এই কেপিটেল লেটাৰবোৰ আমি ক'ত ব্যৱহাৰ কৰিম সংহতি বুজাৰ কাৰণে কেপিটেল লেটাৰবোৰ ব্যৱহাৰ কৰিম আৰু সংহতিৰ উপাদানবোৰ বুজাবলৈ সৰু ফৰা অৰ্থাৎ স্মল লেটাৰ ব্যৱহাৰ কৰা হয় উপাদান বুজাবলৈ উপাদানৰ কাৰণে ব্যৱহাৰ কৰিম স্মল লেটাৰ A B C X Y Z এইবোৰ আমি ব্যৱহাৰ কৰিম উপাদান বুজাবলৈ উপাদান আৰু এইবোৰ হৈছে সংহতি ঠিক আছে তো এইটো আমি গম পালোঁ যে সংহতি বুজাবলৈ আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম আৰু উপাদান বুজাবলৈ আমি স্মল লেটাৰ ব্যৱহাৰ কৰিম তো এতিয়া আমি ক'ব লাগে যে এই সংহতিত অৰ্থাৎ ধৰা হ'ল এইটো সংহতিটোত এটা এই বিয়ে হওক বা এ হওক এই উপাদানটো আছে কেনেকৈ ক'ম আমি যে এই সংহতিটোত এ বা বি উপাদানটো আছে
তো হেতু বুজাবলৈ আমি এটা চিন ব্যৱহাৰ কৰিম হেতু হৈছে এনেকুৱা এটো চিন আমি ব্যৱহাৰ কৰিম আৰু এই চিনটো নাম হৈছে এপসিলন এই চিনটোৰ নাম হৈছে এপসিলন এপসাইলন এই চিনটোৰ নাম এপসাইলন সো এই চিনটো ব্যৱহাৰ কৰা হয় তো এতিয়া আমি লিখিম কেনেকৈ আমি লিখিম এনেকৈ যে b belongs to a অৰ্থাৎ b belongs to a তাৰমানে b এর উপাদান বা b এত আছে ঠিক আছে আমি এনেকৈ লিখিম a সংহতিৰ এটা উপাদান হল b আমি কও a বিট আছে বা সরি b এত আছে b belongs to a তো এনেকৈ লিখা হয় ঠিক সেনেকৈ আমি যিকোনো সংখ্যা চাব খুজিলে যে 5 সংখ্যাটো a সংহতিৰ আছে তো এইটো আমি লিখিম যে 5 belongs to a ঠিক সেনেকৈ 6 সংখ্যাটো 8 নাই বুলি ক'লে কি হ'ব does not belongs to a বুলি কোৱা হয় 6 does not belongs to a অৰ্থাৎ 6 সংখ্যাটো a সংহতিত নাই তো এইখিনি হৈছে বেসিক প্ৰথম অধ্যায়টোৰ আৰম্ভণি মোৰ স্টাৰ্ট কৰাত লেটে হৈ গ'ল কিন্তু এনেকৈ দুটা এটা মই ভিডিঅ' সদায় দি থাকিবলৈ চেষ্টা কৰি থাকিম তো এইখিনি হৈছে সাধাৰণ এটা ইন্ট্ৰডাকশন ইয়াৰ পিছত সংহতি বুজা পদ্ধতি আছে তালিকাভুক্তিকৰণ পদ্ধতি সংহতি গঠন পদ্ধতি সেইবোৰ কেনেকুৱা সেইবোৰ চাব লাগিব তাৰ পিছত কিছুমান এক্সাম্পল চাব লাগিব কেনেকৈ সংহতি গঠন হয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিলে হ'ল আৰু যদি পিছৰ পাৰ্টটো লাগে মই দিবলৈ চেষ্টা কৰি থাকিম তো যদি এই ভিডিঅ'টোত কিবা বুজি নোপোৱা থাকিল তথাপিতো মোক কমেন্ট যোগে জনালে হ'ল তো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ